স্বাগতম জনাইছো মোৰ চেনেললৈ মই তাৰিকুল ইছলাম আৰু আপোনালোকে চাই আছে তাৰিক টক। আজি তাৰিক টকত মই এটা পৰীক্ষাৰ বিষয়ে আলোচনা কৰিম। এটো অল ইন্ডিয়া বেসিছত হয় পৰীক্ষাটো আৰু এটো হৈছে অল ইন্ডিয়া বাৰ এক্সামিনেশন। আৰু বহুতে এটো বিষয়ে জানে যাক আমি শর্ট কৈ AIBE বুলি কও আৰু বহুতে হয়তো ইয়াৰ বিষয়ে নাজানে, বিশেষকৈ যিবোৰ ল গ্ৰেজুৱেট বা যিবোৰ আইনৰ ছাত্ৰ তেওঁলোকে এই বিষয়ে বা এই পৰীক্ষাটোৰ বিষয়ে নিশ্চয় জ্ঞাত আৰু যিবোৰ আমাৰ সাধাৰণ শ্ৰেণীৰ লোক যিবোৰ আইনৰ লগত জড়িত নহয় তেওঁলোকৰ কাৰণে হয়তো এই পৰীক্ষাটো অলপ অচিনাকি হ'ব পাৰে। কিন্তু আজিৰ ভিডিঅ'টিৰ জৰিয়তে মই সকলোকে সাঙৰি এই ভিডিঅ'টি মই প্ৰস্তুত কৰিছো। বিশেষকৈ যিবোৰ ল গ্ৰেজুৱেট তেওঁলোককতো এই ভিডিঅ'টি বহুত বেছি প্ৰয়োজনীয় হ'ব। আৰু বহুতেই মোক প্ৰশ্ন কৰে যে এবাৰতে কেনেকৈ AIBE এক্সামটো কেনেকৈ পাস কৰিম বা আমি এবাৰতে কেনেকৈ আমি এটো ক্ৰ্যাক কৰিব পাৰিম। এই সকলোবোৰক সাঙৰি মই এই সৰু এটা পিপিটি সাধাৰণভাৱে একেবাৰে সহজভাৱে মই প্ৰস্তুত কৰিছো। আশা কৰো সকলোৱে চাই ভাল পাব। এটো প্ৰথমতে মই এটা হেডিংস দিছো যে হাউ টু ক্র্যাক AIBE ইন ফার্স্ট অ্যাটেম্প। এটো প্ৰথমে দিছো, গতিকে গম পাব এই ভিডিঅ'টিত কি কি আছে। কমপ্লিট যেটো স্ট্ৰেটেজি ট্ৰিক্স এই গোটেইখিনিক এটা গাইডেন্স হিচাপে মই এই ভিডিঅ'টি প্ৰস্তুত কৰিছো আৰু একেবাৰে সহজ ভাষাত ইয়াতে মই লিখি দিছো। আৰু মই হৈছো সৈয়দ তাৰিকুল ইছলাম আৰু আহকচোন ভিডিঅ'টি আৰম্ভ কৰো। প্ৰথমে আমি বুজিব লাগিব যে AIBE এক্সাম যেটো হয় এটো কি হয় বা কেতিয়া আৰু কোনে দিব পাৰে। এই যে আমাৰ 3 বছৰীয়া বা 5 বছৰীয়া আইনৰ পাঠ্যক্ৰম আছে যিবোৰ LLB বা BA LLB বুলি কোৱা হয়। এই LLB বা BA LLB পৰীক্ষাত পাস কৰাৰ পিছত আমি কি কৰো, সাধাৰণভাৱে কোৰ্টত প্ৰেক্টিস কৰো, হয় নে নহয়। আৰু এই কোৰ্টত প্ৰেক্টিস কৰাৰ কাৰণে বা এগৰাকী এডভোকেট হোৱাৰ কাৰণে এই যেটো পৰীক্ষা AIBE এইটো আমি ক্লিয়াৰ কৰিব লাগিব, অৰ্থাৎ অল ইন্ডিয়া বাৰ এক্সামিনেশনটো আমি ক্লিয়াৰ কৰিব লাগিব। আৰু তেতিয়াহে আমি এখন সাৰ্টিফিকেট পাম, সেইটো কোৱা হয় COP অৰ্থাৎ সাৰ্টিফিকেট অফ প্ৰেক্টিস। আৰু সেই প্ৰেক্টিসৰ সাৰ্টিফিকেটখন পোৱাৰ পিছতহে আমি এগৰাকী অধিবক্তা হিচাপে নিজক আমি আইডেন্টিফাই কৰিব পাৰিম। গতিকে আহকচোন আৰম্ভ কৰো। গতিকে এই যেটো AIBE যেটো টেষ্ট আছে এটো সম্পূৰ্ণ প্ৰেক্টিকেল বেসিছত হয়। কোনো ধৰণৰ যদি কোনোবাই মুখস্থ কৰি যায় বা কোনোবাই ভাবিছে যদি মই এটো মুখস্থ কৰি সম্পূৰ্ণ পৰীক্ষাটো দিম আৰু এবাৰতে পাস কৰিম তেতিয়া কিন্তু এটো এটা সম্ভৱ নহয়। আৰু বহুতৰে এটা ধাৰণা যে এটো এটা ওপেন বুক এক্সাম হয়। হয়, আমি কিতাপ লৈ যাব পাৰো, কিন্তু কি কিতাপ নিব পাৰো সেইটো কথা বহুতে হয়তো নাজানে। সেইটো হৈছে অকল যিবোৰ বেয়াৰ এক্ট, এই বেয়াৰ এক্ট বিলাক আমি নিব পাৰো। আৰু বেয়াৰ এক্টত সকলোবোৰ নাথাকে, তাত স্পেসিফিক কিছুমান বস্তু থাকে আৰু আমি সেই স্পেসিফিক সেকশন বা তেনেকুৱা সেইখিনি বস্তু চাবৰ কাৰণে আমি বেয়াৰ এক্ট কেইখন আমি তাত ইউজ কৰিব পাৰো। সেইটো হৈছে ওপেন বুক। কিন্তু এই ওপেন বুকক লৈ বহুতে অভাৰ তেওঁলোকৰ কনফিডেন্স হয় যে পৰীক্ষা চাই লিখিব পাৰিম, গতিকে ইমান আৰু টেনচন লৈ লাভ নাই। বিশ্বাস কৰক, মোৰ বহুত লগৰ এনেকুৱা আছে যিয়ে 2-3 বাৰলৈকে পৰীক্ষাটো দি আছে কিন্তু তেওঁলোকে পৰীক্ষাটো পাস কৰিব পৰা নাই। এনেকুৱা নহয় যে এই পৰীক্ষাটো ফেইল হোৱা মানে তেওঁ বহুত বেছি পঢ়াত বেয়া বা তেনেকুৱা নহয়। কিন্তু এই পৰীক্ষাটো পাস কৰিবৰ কাৰণে কিছুমান একেবাৰে সহজ কিছুমান পদ্ধতি আছে, ট্ৰিক্স আছে। আৰু এই ট্ৰিক্স কেইটা যদি আপুনি বুজি পায় তেতিয়াহলে কিন্তু পৰীক্ষাটো এবাৰতে পাস কৰিব পাৰিব। আৰু মই সেই ট্ৰিক্স কেইটা আজি আপোনালোকক কম। আৰু এটো আমি জানো কুৱেশ্যন বেস এটা কুৱেশ্যন বেস এক্সামিনেশন কুৱেশ্যনস আছে তাত। আৰু কুৱেশ্যনসবোৰ কেনেকুৱা হয়, এপ্লিকেশন বেস আৰু টাইম বাউন্ড। যেতিয়া কুৱেশ্যন পেপাৰ আপোনালোকে সলভ কৰিব, কুৱেশ্যন পেপাৰ সলভ কৰাৰ লগে লগে আপুনি নিজে গম পাব যে এনেকুৱা কুৱেশ্যন আহে নেকি, যেটো বস্তু আমি ভাবি আছো যে আমি কিতাপ চাই লিখিম কিন্তু কিতাপত সেই কুৱেশ্যনৰ এনসাৰ নাই তেনেকুৱা হয়। আৰু সেই কাৰণেটো এটো ওপেন বুক বুলি কোৱা হৈছে। আৰু বহুতেই ওপেন বুক বুলি কি কৰে, তেওঁলোকে বেছি নপঢ়ে আগতীয়াকে, তাত ভাবে কি মই কিতাপ চাই লিখিম আৰু তেতিয়াই সেই আচল মজাটো পায়। মই কি হয় তাৰ বিষয়ে পিছফালে মোৰ স্লাইডত আছে, গোটেইখিনি কৈ আছো। এক্সাম প্যাটাৰ্নটো আমি 100টা কুৱেশ্যন পাও MCQ বেস আৰু 3 ঘণ্টাৰ এটো এটা পৰীক্ষা, ডিউৰেশনটো 3 আৱাৰ্স আৰু কোৱালিফাইং মাৰ্কস only 40। অৰ্থাৎ যদি আপুনি 40 নম্বৰ পায় আউট অফ 100 তেতিয়াহলে আপুনি
পাছ কৰিব পাৰে গতিকে গোটেই 100টা নাম কোৱেশ্চন আপুনি মাথা মাৰি বা আপুনি 100টা কোৱেশ্চন কৰিম বুলি মাথা ঘমাইটো একো লাভ নাই গতিকে আপুনি 40টা কোৱেশ্চনতেইটো আপুনি ফকাস কৰক মই ভাবো আৰু 40টাতে ফকাস কৰক কিন্তু সেই 40টাতে আপোনাৰ কাৰেক্ট হয় যদি আপুনি 40টাও কাৰেক্ট কৰিব পাৰিছে তেতিয়া হলে আপুনি এই পৰীক্ষাটো পাছ কৰিব কাৰণ ইয়াত আপোনাৰ কোনো ধৰণৰ মাৰ্কছৰ কথা নাহে যে আপুনি বহুত বেছি মাৰ্কছ পাইছ হৈছে আপুনি AIB গতিকে আপুনি বেলেগ কিবা আপোনাৰ কোৱালিটি হিচাপত বেলেগ কি আহিব তেনেকৈ একো নাই মুঠতে পাছ কৰিব লাগে মই এটোৱে ভাবো আৰু সহজ ভাষাত গতিকে পাছ কৰিবৰ কাৰণে আপুনি 40 মাৰ্কে যেটো প্ৰয়োজন গতিকে 40 আপুনি মাথা মাৰক বা 50টা আপুনি মাথা মাৰক কিন্তু যদি গোটেই ওভাৰঅল গোটেই যদি কোৱেশ্চনখনে যদি আমি কৰিব যাওঁ তেতিয়া হলে কিন্তু আমাৰ এই 40 মাৰ্কস পোৱাৰো কেতিয়াবা প্ৰবলেম আহি পৰে আৰু যেটো ৰিয়েলিটি মই অলপ আগতে কৈছো যে ওপেন বুক বুলি মানুহে ভাবে বা সকলোৱে কয় যে সহজ পৰীক্ষা ওপেন বুক হয় কিতাপ চাই চাই লিখিব পাৰে কিন্তু এটো ইমান এটা ইজি নহয় যেতিয়া পৰীক্ষা হলত বহিব তেতিয়া গম পাব কাৰণ এই যেটো পৰীক্ষা হয় হেতু একেবাৰে কোৱেশ্চন বিলাক বহুত লম্বা লম্বা বহুত দীঘলীয়া কোৱেশ্চন মই কোৱেশ্চন পেপাৰবোৰ এতিয়া মই দেখাব নোৱাৰিম পিপিটিত মই এটো ইনক্লুড কৰা নহল কিন্তু যদি আপুনি নিজে চাই পেপাৰবোৰ বহুত বেছি লেন্দি হয় আৰু গতি সময় বহুত খায় আৰু সেই কাৰণে সময় খোৱাৰ লগে লগে আপুনি ওপেন বুক যেতিয়া কৰিব কিতাপখন যেতিয়া বা বেয়াৰেকখন যেতিয়া আপুনি মেলিব তেতিয়া আপোনাৰ এই সময়খিনি কিন্তু আপোনাৰ বহুত বেছি গুছি যায় গতিকে এটো এটা ইমান ইজি নহয় তাৰ পিছত আপোনাৰ সাবজেক্টস নো কি থাকিব পৰীক্ষাত বিশেষকৈ আমাৰ কোনবোৰ সাবজেক্টছৰ ওপৰত আমি ফকাস কৰিম আপুনি বেয়াৰেক যদি লয় আপোনাৰ এটা সেট পাই যাব হেতুত কেতিয়াবা কিছুমান সেটত আপোনাৰ 16খন থাকে বিয়াৰেক কিছুমানৰ আপোনাৰ 21 খনলৈকে থাকে কিছুমানত 26 খনলৈকে থাকে মানে এটা বান্ডিল অফ মানে বিয়াৰেক্স বা বান্ডিল অফ বুকছৰ এটা আপুনি পাই যাব আমাজনত হওক বা ফ্লিপকাৰ্টত হওক তেনেকৈ পাই যায় যদি কোনোবাই হেতুৰ বিষয়ে জানিব বিচাৰে যে কোনখন কোনটো সেট ললে আপোনাৰ বেছি সুবিধা হ'ব তেতিয়া কমেন্ট বক্সত খুদিলে মই এটো জনাই দিম বাৰু বিশেষকৈ কনস্টিটিউশনাল ল ইয়াৰ ওপৰত বহুত কোৱেশ্চন আহে ভাৰতীয় সংবিধানৰ ওপৰত আৰু ক্ৰিমিনেল ল অৰ্থাৎ আমাৰ নতুনকৈ যিবোৰ বিএনএছ হওক বা বিএনএছএছ নতুনকৈ আহিছে এইবোৰৰ ওপৰত আপোনাৰ কোৱেশ্চন আহে আৰু আমি যেতিয়া পৰীক্ষা দিছো তেতিয়া কিন্তু আমি বিএনএছৰ কোৱেশ্চন আহিছে আইপিসিৰ কোৱেশ্চন আহিছে এইবাৰ হয়তো মই যিমানখিনি জানো আপোনালোকে নতুনখন পঢ়িলেই হ'ব তথাপি কিন্তু চান্সেস আছে আপোনালোকৰ পুৰণা যিবোৰ ক্ৰিমিনেল ল আইপিসি হওক সিআৰপিসি হওক তাৰ পৰা কিন্তু দুই এটা কোৱেশ্চন আহিব পাৰে তাৰ পিছত আছে আপোনাৰ এভিডেন্স সেক্টৰ বিষয়ে আমাৰ নতুনকৈ এভিডেন্স খনো আমাৰ চেঞ্জ হৈছে কন্ট্ৰাক্টৰ আহিব সিপিসি আহিব আৰু প্ৰফেশনাল এথিক্সৰ ওপৰত আহিব এইবোৰ মানে আপোনাৰ কমন কোৱেশ্চনছ হয় আৰু এইবোৰ এতিয়া আপোনাৰ মেইন সাবজেক্টস এটো AIBৰ কাৰণে তাৰ পিছত আহিছো বেয়াৰেক্টৰ যেটো আপোনাৰ স্ট্ৰেটেজি বা বেয়াৰেক্ট আপুনি কেনেকৈ পঢ়িব প্ৰথম আপুনি সেকশনস বোৰ পঢ়ক বেয়াৰেক্স এখনৰ যেতিয়া আপুনি যিকোনো এটা বেয়াৰেক্স লব হে বেয়াৰেক্টত কিমানটা আপোনাৰ সেকশনস আছে হেখিনি প্ৰথমতে চাওক তাৰ পিছত আপুনি হেডিংস বোৰ সেকশনৰ হেডিংস বোৰ আপুনি পঢ়ক তাৰ পিছত আপুনি হাইলাইট কৰক হে কিৱৰ্ডছ বোৰ যিবোৰ আপোনাৰ পেপাৰত অহাৰ সম্ভাৱনা থাকে বুজি পাইছে নে কথাটো ধৰা হল আপুনি আইপিসি পঢ়ি আছে পুৰণা আইপিসি খন বা এবাৰ নতুনকৈ আপুনি বিএনএছ পঢ়ি আছে এই দুটাতে আপুনি যেটো ৰেপ এই ৰেপৰ সেকশনস কোনখনত কোনটো দিয়া আছে আপুনি সেইটো মনত ৰাখিব লাগিব বস্তু এটাই সাবজেক্ট এটাই ৰেপ আৰু এই ৰেপটো আপোনাৰ বিএনএছত কিমান দিয়া আছে লগতে আইপিসিত কিমান দিয়া আছে এইখিনি আপুনি এই কিৱৰ্ডছ বোৰ আপুনি মনত ৰাখিব লাগিব তাৰ পিছত আপুনি সেকশনবোৰ চালে আৰু বেছি মুখস্থ কৰাৰ সেই সিস্টেমটো আপুনি নানিব যে মই মুখস্থ কৰি যাম ৰাত্তা মাৰিম বা তাত গৈ মই মুখস্থ কৰাখিনি লিখিম তেনেকৈ ভাবিলে কিন্তু আপোনাৰ অসুবিধা আহিব পাৰে তাৰ পিছত আপোনাৰ আহিছে এটো টাইম মেনেজমেন্ট এটো এটা খুব ডাঙৰ এটা কথা বিশেষকৈ AIBত কাৰণ কেতিয়া আপোনাৰ 3 ঘণ্টা সময় গুছি যাব আপুনি নিজে গম নাপাব আপুনি ভাবি আছে যে এইটো কোৱেশ্চন মোৰ সহজ নেক্সট কোৱেশ্চনটো মোৰ কাৰণে ইজি কিন্তু আপুনি হেতুক এভয়েড কৰি আছে কাৰণে আপুনি
টান কুৱেশ্যন এটাত বা কঠিন কুৱেশ্যন এটাত আপুনি সময় দিছে আৰু সেই কুৱেশ্যনটোৱে আপোনাৰ প্ৰায় 15 মিনিট 20 মিনিট খাই দিলে, তেতিয়াহ'লেতো আপোনাৰ গোটেইখিনি গুচি গ'ল, সময়খিনি একেবাৰে মিলাব নোৱাৰিব। গতিকে মই ভাবো আপুনি গোটেই পেপাৰখনক 3টা ভাগত ভাগ কৰক। 3টা ভাগত ভাগ কৰি যিবোৰ ইজি কুৱেশ্যন আছে সেইখিনি প্ৰথমতে কৰক, আৰু আমাক লাগে 40 মাৰ্কছ। গতিকে আমাৰ যিখিনি ইজি ভাবো যে আমি এইখিনি আমাৰ মুখস্থই হওক বা যিখিনি আমাৰ বুকছত আমি সহজেই উপলব্ধ বা আমি বুকছ চোৱাৰ লগে লগে আমি ছেকশ্যনছটো আমি লিখিব পাৰিম, গতিকে সেইটো আপুনি প্ৰথমে লিখক। আৰু মই এটা কথা কৈ থওঁ, অপেন বুকছ হিচাপতে বহুতে ভাবে যে আমি বুকতে গোটেইখিনি পাম, সেইটো নহয়। মাত্ৰ 25 বা 28 কুৱেশ্যনছৰ এনচাৰহে আপুনি বুকত পাব। একেবাৰে এইটো মই বহুত কেইখন পেপাৰ মই চাইছো, আৰু তাত এইটোৱে ৰিয়েলিটি ওলাইছে যে আপুনি 30ৰ ভিতৰতে আপুনি কুৱেশ্যন বা 28 কুৱেশ্যনছ আপুনি বেৰ এক্টত পাব। বাকীবোৰ গোটেইখিনি আপোনাৰ কিন্তু একেবাৰে আউট অফ মানে চিলেবাছ বুলি নকওঁ, মানে বুকত নাপায় আপুনি বিচাৰি। গোটেইখিনি আপোনাৰ প্ৰেজেন্স অফ মাইণ্ডত আপুনি আহিব লাগিব, আৰু সেইখিনি আপোনাৰ বুদ্ধি খটুৱাইহে আপুনি সেই আনচাৰবোৰ কৰিব লাগিব। গতিকে তেনেকুৱা কুৱেশ্যন। তাৰপিছত আপুনি যিবোৰ আপুনি ডিফিকাল্ট বুলি ভাবে কঠিন কুৱেশ্যন, সেইবোৰ পিছত কৰক, একেবাৰে পিছত কৰিব। আৰু এটা কুৱেশ্যনত আপুনি যদি ভাবিছে যে মোৰ 1.5 মিনিটৰ সময় এটা কুৱেশ্যনতে গুচি গ'ল, তেতিয়াহ'লে আপুনি সেই কুৱেশ্যনটো বাদ দিয়ক, সেইটো তাৰ মাথা মাৰি লাভ নাই, নেক্সট কুৱেশ্যন কৰিব। তাৰপিছত যিটো আমাৰ MCQ চলভিং টেকনিক্স বুলি মই ইয়াত শ্লাইড এটা দিছো। MCQ আমি সকলোৱে জানো, আজিকালিতো যিমান পৰীক্ষা হয় চব MCQতে হয় মেক্সিমাম, ইভেন মেট্ৰিকতো MCQ আজিকালি ৰাখিছে। গতিকে ইয়াত আৰু বৰ বিশেষ বুজাব লগা বা তেনেকুৱা কিবা বুলি মই নাভাবো। আপোনালোকে এই বস্তুটো লাষ্টত যিটো দিছো আপুনি গেছ কৰিবৰ কাৰণে শিকিব লাগিব। কিছুমান কুৱেশ্যন এনেকুৱা আহে MCQত 4টা এনচাৰে আমাৰ 4টাই শুদ্ধ যেন লাগে, 4টা অপশ্যন, কিন্তু তাৰ ভিতৰত এটাহে অপশ্যন শুদ্ধ হ'ব। গতিকে সেইটোক আপুনি কেনেকৈ গেছ কৰে সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। তাৰপিছত আহিছো আমি প্ৰেক্টিচ কেনেকৈ কৰিম। মই বহুত দেখিছো লগৰ বা বহুত নতুনকৈ যিবোৰ প্ৰেক্টিচ ষ্টাৰ্ট কৰিছে, কিন্তু তেওঁলোকৰ AIB ক্লিয়াৰ হোৱা নাই, তেওঁলোকে এই পৰীক্ষাটোক লৈ একেবাৰে তেওঁলোকে চিনচিয়াৰ নহয়। তেওঁলোকে ভাবি আছে কি পৰীক্ষাটো একেবাৰে সহজ, আমি সহজেই কিতাপ চাই পৰীক্ষাটো দিব পাৰিম। আপোনালোকে যদি তেনেকে ভাবিছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় মই ভাবো এইটো ভুল ভাবিছে, কাৰণ পৰীক্ষাটো ইমান সহজ নহয়। আপুনি যেতিয়া পৰীক্ষাটো দিবৰ কাৰণে আপুনি নিজক প্ৰস্তুত কৰিব, আপুনি আগৰ কুৱেশ্যন পেপাৰবোৰ সলভ কৰিব লাগিব, যিমানবোৰ আগৰ কুৱেশ্যন আছে। নাই বুলি ক'লে আপুনি 4-5 বছৰৰ পৰা আপুনি গোটেইকেইটা কুৱেশ্যন পেপাৰবোৰ আপুনি সলভ কৰক। 4-5 বছৰত মই কমেই কৈছো, আমিতো বহুত বেছি কৰিছিলো। তো তেনেকে আপুনি কৰক, তাৰপিছত আপুনি ৰিভাইজ কৰক, লাষ্ট উইকত আপুনি ৰিভাইজ কৰক, যিখিনি আপুনি পঢ়িলে ইমান দিনে এই গোটেইখিনিক ৰিভাইজ কৰক। তেতিয়াহ'লে আপোনাৰ এই যিখিনি মই ক'লো 28টা কুৱেশ্যনহে আপুনি কিতাপৰ পৰা পাব, বাকী কুৱেশ্যনবোৰৰ যিটো পেটাৰ্ণ বা বাকী কুৱেশ্যনবোৰ কেনেকুৱা বিধৰ হয়, এই যিটো আইডিয়া, আপোনাৰ আইডিয়াটো আহি যাব। লাষ্ট 7 ডেইজৰ যিটো ষ্ট্ৰেটেজি ৰাখিছো, এইটো ৰিভিজনৰ ওপৰতে আপুনি ফ'কাছ কৰক। আপুনি নতুনকৈ পঢ়াৰ কোনো অৰ্থ নাই। যদি বোলে 7 দিন আগত একো পঢ়া নাই তেতিয়া ৰিভিজন কি কৰিব, তেতিয়া নিজেই পঢ়িব লাগিব বাৰু। কিন্তু যদি আপুনি পঢ়ি থৈছে তেতিয়াহ'লে সেইকেইদিন আপুনি ৰিভিজন কৰক। তাৰপিছত আপোনাৰ যিবোৰ হাইলাইট কৰি থৈছিল আপুনি বুকছত ছেকশ্যনছবোৰ, সেইখিনি আপুনি চাওক। আৰু প্ৰেক্টিচ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ, এইটোতো একেবাৰে প্ৰয়োজনীয়। বিশেষকৈ AIBত আপুনি আগৰ যিবোৰ কুৱেশ্যনছ পেপাৰ আছে আপুনি এইবোৰ সলভ কৰক, আৰু গোটেইখিনি আপুনি ৱেবছাইটত পায়ে যাব। AIBৰ যিটো অফিচিয়েল ৱেবছাইট সেইটোত আপুনি পাই যাব। গতিকে পৰীক্ষাটো সকলোতে টান থাকিবই, টান সহজ বা সকলোতে থাকিবই, সেইবুলি আপুনি বহুত বেছি পেনিক হ'বও নালাগে। মই ইয়াত এটা ফটো দি দিছো, বাপৰে হাই মোৰ একো কমন পৰা নাই বা মই কেনেকৈ পাছ কৰিম, এইটো নহ'ব। কাৰণ মই এনেকুৱা ল'ৰা দেখিছো বহুত বেছি চিনচিয়াৰ তেওঁলোক পঢ়াৰ ক্ষেত্ৰত, মানে আমাতকৈও বহুত বেছি পঢ়ে, কিন্তু পৰীক্ষাৰ সময়ত তেওঁলোকে নাৰ্ভাছ হৈ যায় বা তেওঁলোকে তেনেকুৱা হৈ গৈছে। মোৰ ওচৰত বহা ল'ৰা যে কোনটো আগতে কৰো বা কি কৰো, বহুত বেছি টেনচনত পৰি গ'ল আৰু তেওঁৰ পৰীক্ষাও বেয়া হৈছে। গতিকে এইটো এটা চাব লগা কথা। আপোনালোকে যিমানখিনি পাৰে নিজক কণ্ট্ৰল কৰক, ফ'কাছ কৰক, যিখিনি কুৱেশ্যন আপুনি পাৰে সেইখিনি আগত কৰক,
আৰু যিখিনি আপোনাৰ কঠিন পাইছে সেইখিনি পিছত ট্ৰাই কৰক তাৰপিছত কমন মিষ্টেক কিছুমান থাকে আমি BRX-ক গুৰুত্ব নিদিও 82 যদি কৰিছে তেতিয়াহ'লে আপোনাৰ গ'ল আৰু AIB গ'ল BRX লাগিবই BRX মানে মূল মন্ত্ৰ আৰু এইটো পৰীক্ষাৰ কাৰণে তাৰপিছত আমি প্ৰেক্টিস একেবাৰে নকৰো এই প্ৰেক্টিসটো কৰিব লাগিব আপুনি যিমানখিনি পাৰে প্ৰেক্টিস কৰক MCQ তাৰপিছত টাইম মেনেজমেন্টৰ ক্ষেত্ৰত মই অলৰেডি ক'লো আপোনালোকক যিমানখিনি পাৰে টাইম মেনেজমেন্টটো কৰক আৰু অভাৰ কনফিডেন্স ওপেন বুকছৰ ক্ষেত্ৰত এইটো মই পাইছো মানে কি পৰীক্ষাটো চাই লিখিব লাগিব গতিকে ইমান বেছি মাথা মাৰি লাভ নাই গতিকে তেনেকে ভাবো কিন্তু এই বস্তুটোৱে আপোনাক পৰীক্ষা হলত খেলাটো দেখুৱাই দিয়ে গতিকে এয়াই আছিল আৰু এটোৱে কনসিস্টেন্সি ইজ দা কি অফ সাকসেস আমি সকলোৱে জানো আৰু আমাক ধৈৰ্য লাগিবই ধৈৰ্য লওক পঢ়ক কনসেপ্ট ক্লিয়াৰ কৰক তাৰপিছত আপুনি নিজেই পৰীক্ষাত সাকসেস হ'ব এইখিনিয়ে কৈ আজিৰ এই ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিছো নমস্কাৰ